আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ নম্বৰ কাজিৰঙা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। ২ নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশে ২০২৩ চনৰ G7 সন্মিলন আয়োজন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ নম্বৰ জাপান দেশে ২০২৩ চনৰ G7 সন্মিলন আয়োজন কৰিছিল। ৩ নম্বৰ প্ৰশ্নটো হৈছে কন্দৰীয়া মহাদেৱ মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ খাজুৰাহো। কন্দৰীয়া মহাদেৱ মন্দিৰ মধ্যপ্ৰদেশৰ খাজুৰাহোত অৱস্থিত আছে। ৪ নম্বৰ প্ৰশ্নটো হৈছে প্ৰাচীন অসমত কোনখন নদীয়ে অসমৰ পশ্চিম সীমা হিচাপে আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক নম্বৰ কৰতোৱা। প্ৰাচীন অসমত কৰতোৱা নদীখন অসমৰ পশ্চিম সীমা হিচাপে আছিল। ৫ নম্বৰ প্ৰশ্নটো হৈছে কামৰূপৰ পাল ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ নম্বৰ ব্ৰহ্মপাল। কামৰূপৰ পাল ৰাজবংশ ব্ৰহ্মপালে প্ৰতিষ্ঠা কৰিছিল। ৬ নম্বৰ প্ৰশ্নটো হৈছে পেৰা অলিম্পিক খেলত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ দীপা মালিক। পেৰা অলিম্পিক খেলত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা দীপা মালিক আছিল। ৭ নম্বৰ প্ৰশ্নটো হৈছে পেৰা অলিম্পিক খেলত স্বৰ্ণ পদক জয় কৰা প্ৰথম ভাৰতীয় কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক নম্বৰ আভানী লখৰা। আভানী লখৰা আছিল পেৰা অলিম্পিক খেলত স্বৰ্ণ পদক জয় কৰা প্ৰথম ভাৰতীয়। ৮ নম্বৰ প্ৰশ্নটো হৈছে ইণ্ডিয়া উইন্স ফ্ৰীডম শীৰ্ষক কিতাপখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ নম্বৰ মৌলানা আবুল কালাম আজাদ। মৌলানা আবুল কালাম আজাদ ইণ্ডিয়া উইন্স ফ্ৰীডম শীৰ্ষক কিতাপখনৰ লেখক। ৯ নম্বৰ প্ৰশ্নটো হৈছে তুঘলকনামাৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক নম্বৰ আমিৰ খুছৰো। ১০ নম্বৰ প্ৰশ্নটো হৈছে GSTৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে কাক বাছনি কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ নম্বৰ অমিতাভ বচ্চন। অমিতাভ বচ্চনক GSTৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে বাছনি কৰা হৈছিল। ১১ নম্বৰ প্ৰশ্নটো হৈছে ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক নম্বৰ গোপীনাথ বৰদলৈ। আৰু দ্বিতীয়জন আছিল ভূপেন হাজৰিকা। ১২ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ব্ৰিটিছ সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক নম্বৰ জৰ্জ ইউল। জৰ্জ ইউল আছিল ভাৰতীয় কংগ্ৰেছৰ প্ৰথম ব্ৰিটিছ সভাপতি। ১৩ নম্বৰ প্ৰশ্নটো হৈছে পুনা চুক্তি ১৯৩২ মাজত স্বাক্ষৰিত হৈছিল। পুনা চুক্তি কাৰ মাজত স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক নম্বৰ ড বি.আৰ. আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ মাজত পুনা চুক্তি ১৯৩২ চনত স্বাক্ষৰিত হৈছিল। ১৪ নম্বৰ প্ৰশ্নটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাত কোনজন গ্ৰীক ৰাজদূত উপস্থিত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ নম্বৰ মেগাস্থেনিছ। চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাত মেগাস্থেনিছ গ্ৰীক ৰাজদূতজন উপস্থিত আছিল। ১৫ নম্বৰ প্ৰশ্নটো হৈছে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক নম্বৰ ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়া আছিল অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন। ১৬ নম্বৰ প্ৰশ্নটো হৈছে অসম বিলাসিনী সংবাদপত্ৰৰ সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ শ্ৰীধৰ ওঝা। শ্ৰীধৰ ওঝা আছিল অসম বিলাসিনী সংবাদপত্ৰৰ প্ৰথম সম্পাদক। ১৭ নম্বৰ প্ৰশ্নটো হৈছে নিৰ্দেশনাত্মক নীতি কোনখন দেশৰ পৰা লোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ আয়াৰলেণ্ড। আয়াৰলেণ্ড দেশৰ পৰা নিৰ্দেশনাত্মক নীতি লোৱা হৈছে।
18 নম্বৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বিষয়ে কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ নম্বৰ 54 অনুচ্ছেদত। 54 অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বিষয়ে কোৱা হয়। 19 নম্বৰ প্ৰশ্নটো হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? ওৰাং ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ 1999 চনত। 1999 চনত ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হৈছে কেলচিফেৰল কোনটো ভিটামিনৰ ৰাসায়নিক নাম? কেলচিফেৰল কোনটো ভিটামিনৰ ৰাসায়নিক নাম? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ নম্বৰ ভিটামিন ডি। কেলচিফেৰল ভিটামিন ডিৰ ৰাসায়নিক নাম।